हेलो स्टूडेंट्स तुम्हालोके करा कमेंट अनुसरी আজি মই তোমালোকৰ বাবে এইচএছ সেকেন্ড ইয়াৰৰ অৰ্থাৎ ক্লাস 12ৰ এডুকেশন সাবজেক্টৰ পৰা এইবাৰ পৰীক্ষাত আহিবলগীয়া গোটেই কিতাপখনৰে কেইবাটাও গুৰুত্বপূৰ্ণ আৰু কমন ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ লৈ আহিছো। ইতিমধ্যে তোমালোকে কৰা কমেন্ট অনুসৰি মই তোমালোকৰ বাবে এডুকেশন সাবজেক্টৰ প্ৰথমটি অধ্যায়ৰ পৰা আৰম্ভ কৰি পঞ্চমটি অধ্যায়লৈকে গোটেই কিতাপখনৰে কমপ্লিট সিলেক্টেড কমন ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ প্ৰদান কৰিছো। তোমালোকে যি সকলে এডুকেশন সাবজেক্টৰ প্ৰথমটি ভিডিও, দ্বিতীয়টি ভিডিও, তৃতীয়টি ভিডিও, চতুৰ্থ ভিডিও আৰু পঞ্চম ভিডিও এই পাঁচটা অধ্যায়ৰ ভিডিও চোৱা নাই তোমালোকে চিন্তা কৰিবলগীয়া অলপো বিষয় নাই। তোমালোকৰ কাৰণে মই আকৌ এবাৰ আজি এইটো ভিডিওৰ ডেসক্ৰিপশনত গোটেই কেইটা অধ্যায়ৰ অৰ্থাৎ কমপ্লিট প্ৰথমটি অধ্যায়ৰ পৰা আৰম্ভ কৰি পঞ্চমটি অধ্যায়ৰ এই পাঁচটা অধ্যায়ৰ কমপ্লিট কোৱেশ্চন এনসাৰ কমন ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰৰ ভিডিওৰ লিংক আজিৰ এইটো ভিডিওৰ ডেসক্ৰিপশনত দি দিম। তোমালোকে এইটো ভিডিওৰ ডেসক্ৰিপশনত গৈ লিংকবোৰ ক্লিক কৰি ধুনীয়াকৈ প্ৰশ্নৰ উত্তৰখিনি লিখি ল'ব পাৰিবা। এইবাৰ পৰীক্ষাত আহিবলগীয়া গোটেই কমপ্লিট কমন ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ মই ধুনীয়াকৈ আলোচনা কৰাই দিছো। তোমালোকে ডেসক্ৰিপশনত গৈ লিংকবোৰ ক্লিক কৰি চাই ধুনীয়াকৈ লিখি ল'ব পাৰিবা। আজি আমি আলোচনা কৰিম এডুকেশন সাবজেক্টৰ ষষ্ঠ অধ্যায় মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞান। আজি মই তোমালোকক এই ষষ্ঠ অধ্যায়ৰ পৰা এইবাৰ পৰীক্ষাত আহিবলগীয়া কমপ্লিট কমন ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ প্ৰদান কৰিম। ষষ্ঠ অধ্যায়ৰ লগতে সপ্তমটি অধ্যায়ৰ পৰা আহিবলগীয়া গোটেই কমন ইম্পৰ্টেন্ট সিলেক্টেড কোৱেশ্চন এনসাৰ তোমালোকক আজি প্ৰদান কৰিম। তোমালোকে একদম শেষলৈকে ভিডিওটো চাই যোৱা। এটা প্ৰথমটি প্ৰশ্নৰ পৰা মই আলোচনা কৰাই দি আছো। তোমালোকক শৰ্ট কোৱেশ্চন, লং কোৱেশ্চন 1 আৰু 2 মাৰ্কছৰ শৰ্ট কোৱেশ্চন এনসাৰ, তাৰ পিছত 4 and 6 মাৰ্কৰ লং কোৱেশ্চন এনসাৰ গোটেইখিনি প্ৰদান কৰিম। তোমালোকে ধুনীয়াকৈ শেষলৈকে চাই যোৱা। পৰীক্ষাত এইবোৰ প্ৰশ্নৰ উত্তৰ তোমালোকে মানে ধুনীয়াকৈ লিখিব পাৰিবা। ঠিক আছে, এইবোৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব, গতিকে গোটেই প্ৰশ্নৰ উত্তৰ মই ধুনীয়াকৈ আলোচনা কৰাই দি আছো। সকলোৱে ভালদৰে পঢ়ি থাকিবা, একদম শেষলৈকে তোমালোকে ভিডিওটো চাই যোৱা। প্ৰথম প্ৰশ্ন, মানসিক স্বাস্থ্য বিজ্ঞানৰ তিনিটা দিশ আছে, প্ৰতিৰোধমূলক, প্ৰতিকাৰমূলক আৰু ডেছ। তোমালোকৰ খালি ঠাই পূৰণ কৰা আহে 1 মাৰ্কছৰ, মনত ৰাখিবা। চোৱা, মানসিক স্বাস্থ্য বিজ্ঞানৰ তিনিটা দিশ আছে। ঠিক আছে, মানসিক স্বাস্থ্য বিজ্ঞানৰ তিনিটা দিশ আছে। মই তোমালোকক মানে গোটেই প্ৰশ্নৰ উত্তৰ পঢ়ি দি যাম, বুজাই যাম ধুনীয়াকৈ, তোমালোকে শেষলৈ চাই যোৱা। মানসিক স্বাস্থ্য বিজ্ঞানৰ তিনিটা দিশ আছে, প্ৰতিৰোধমূলক, তাৰপিছত প্ৰতিকাৰমূলক আৰু সংৰক্ষণমূলক, মনত ৰাখিবা। ঠিক আছে, আৰু সংৰক্ষণমূলক। পৰৱৰ্তী প্ৰশ্ন, মনোৰোগৰ চিকিৎসা মানসিক স্বাস্থ্য বিজ্ঞানৰ মানে ডেছ কাৰ্য, মনত ৰাখিবা প্ৰতিকাৰমূলক কাৰ্য। ঠিক আছে, মানসিক স্বাস্থ্য বিজ্ঞানৰ মানে মনোৰোগৰ চিকিৎসা মানসিক স্বাস্থ্য বিজ্ঞানৰ মানে প্ৰতিকাৰমূলক কাৰ্য। পৰৱৰ্তী প্ৰশ্ন, চোৱা এতিয়া তোমালোকক অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, মানসিক স্বাস্থ্য বিজ্ঞানৰ সংজ্ঞা। তোমালোকৰ বহুত দৰকাৰী প্ৰশ্ন এইটো, যে ডি.বি. ক্লিনৰ মতে মানসিক স্বাস্থ্য বিজ্ঞানে ব্যক্তিৰ মনক সুস্থ আৰু মানে উন্নয়নমুখী কৰি গঢ়ি তোলাৰ পথ সুগম কৰে। মানে মানসিক স্বাস্থ্য বিজ্ঞানৰ সংজ্ঞা ডি.বি. ক্লিনৰ মতে হৈছে মানসিক স্বাস্থ্য বিজ্ঞানে ব্যক্তিৰ মনক সুস্থ আৰু উন্নয়নমুখী কৰি গঢ়ি তোলাৰ পথ সুগম কৰে। পৰৱৰ্তী প্ৰশ্ন, চোৱা মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্যাৱলী বুলিলে কি বুজা। চোৱা তোমালোকক মানে সংৰক্ষণমূলক কাৰ্যাৱলী, তাৰপিছত তোমালোকৰ দ্বিতীয়টি প্ৰশ্ন হৈছে মানসিক স্বাস্থ্য এক আপেক্ষিক ধাৰণা। এই দুটা প্ৰশ্নৰ পৰা তোমালোকে পৰীক্ষাত এটা পাবা, মানে দুটা পাব পাৰা, এটা 2 মাৰ্কছৰ হিচাপে, এটা 4 মাৰ্কছৰ হিচাপে, গতিকে এই দুটা ভালকৈ চাবা। মই আলোচনা কৰাই দি আছোঁ। চোৱা, যে মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্যাৱলী, যে মানে মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক মানে কাৰ্যকলাপে মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি আৰু ইয়াৰ সংৰক্ষণৰ বাবে ল'ব লগা উপায়, কৌশল আৰু মানে প্ৰক্ৰিয়াসমূহৰ মানে বিষয়ে মানে প্ৰণালীবদ্ধ জ্ঞান প্ৰদান কৰে। মানৱ জীৱন আৰু মানৱ সমাজৰ কল্যাণ সাধন কৰাটোৱেই মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্যৰ মূল মানে লক্ষ্য, মনত ৰাখিবা দেই। এতিয়া পৰৱৰ্তী প্ৰশ্ন, আৰু মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্যাৱলীৰ বুলিলে কি বুজা, এইটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, ভালকৈ চাবা তোমালোকে। এতিয়া পৰৱৰ্তী প্ৰশ্ন, মানসিক স্বাস্থ্য মানে মানসিক স্বাস্থ্য এক আপেক্ষিক ধাৰণা, যুক্তি দৰ্শোৱা। চোৱা তোমালোকে এইটো হয়তো 2 মাৰ্কছৰ হিচাপে নহ'লে 4 মাৰ্কছৰ হিচাপে প্ৰশ্ন পাবা। মই আলোচনা কৰাই দি আছোঁ কিয় মানে এক আপেক্ষিক ধাৰণা। চোৱা, মানসিক স্বাস্থ্য হ'ল কোনো বেমাৰ আজাৰৰ পৰা মানসিকভাৱে মানে মুক্ত হৈ থকা এটা বিশেষ অৱস্থা। ইয়াৰ দ্বাৰা এগৰাকী ব্যক্তিৰ মানে বেমাৰ অথবা মানে আঘাতহীন মানসিক অৱস্থা এটাৰ কথা বুজোৱা হয়। চমুকৈ ক'বলৈ হ'লে মানসিক স্বাস্থ্যৰ দ্বাৰা এগৰাকী ব্যক্তিৰ সুস্থ মানসিক অৱস্থা এটাৰ কথাকে বুজোৱা হয়। মানসিক স্বাস্থ্য হ'ল মানে ব্যক্তিৰ সম্পূৰ্ণ ব্যক্তিত্বৰ মানে সুসামঞ্জস্য কাৰ্যাৱলীৰ মানে প্ৰকাশ।
সেয়েহে মানসিক স্বাস্থ্যক এক আপেক্ষিক ধাৰণা বুলি ক'ব পাৰি এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ পৰৱৰ্তী প্ৰশ্ন হৈছে মানে এজন মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তিৰ 4টা বৈশিষ্ট্য বৰ্ণনা কৰা এই প্ৰশ্নটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকক মানে মানসিক স্বাস্থ্য বিজ্ঞানৰ সংজ্ঞা লিখিব দি হয়তো মানে মানসিকভাৱে মানে স্বাস্থ্যৱান ব্যক্তিৰ 4টা বৈশিষ্ট্য লিখিব দিব পাৰে যেহেতু তোমালোকৰ প্ৰি ফাইনেলটো আহিছিলে গতিকে ইতিমধ্যে মই সংজ্ঞা আলোচনা কৰাই দিছোঁ এতিয়া তোমালোকে মানে মানসিকভাৱে মানে স্বাস্থ্যৱান মানে ব্যক্তিৰ মানে 4টা বৈশিষ্ট্য বা বিশেষত্ব বা লক্ষণ তোমালোকে চাবা ইয়াৰ পৰা আলোচনা কৰাই দিছোঁ চোৱা পইণ্টত লিখিবা 1 নম্বৰ মানসিকভাৱে স্বাস্থ্যৱান লোকসকল শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী হয় তাৰপিছত 2 নম্বৰ মানসিক স্বাস্থ্যৱান লোকসকল মানে আৱেগিকভাৱে সুস্থিৰ হয় তাৰপিছত 3 নম্বৰ মানসিক স্বাস্থ্যৱান লোকসকল মানসিক ৰোগৰ পৰা মুক্ত হৈ থাকে 4 নম্বৰ মানসিক স্বাস্থ্যৱান লোকসকলৰ মানে বিশেষ কোনো মানে সমাযোজনৰ সমস্যা নাথাকে গতিকে পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ এতিয়া আমি পৰৱৰ্তী প্ৰশ্ন হৈছে মানসিক স্বাস্থ্য বিজ্ঞানৰ অৰ্থ ব্যাখ্যা কৰা চোৱা সৰল অৰ্থত যি বিজ্ঞানে মানসিক স্বাস্থ্য ৰক্ষাৰ বিষয়ে আলোচনা বা অধ্যয়ন কৰে তাকেই মানসিক স্বাস্থ্য বিজ্ঞান বুলি কোৱা হয় মানসিক স্বাস্থ্য বিজ্ঞানে মানে ব্যক্তিক পৰিৱেশৰ লগত সমাযোজন কৰাত সহায় কৰে মানে স্বাস্থ্যকৰ জীৱনৰ বাবে প্ৰয়োজনীয় কলা কৌশল আৰু মানে আদিৰ বিষয়েও মানে স্বাস্থ্য বিজ্ঞানে অধ্যয়ন কৰে মুঠতে মানে মনৰ যিকোনো মানে অসুস্থতা তাৰপিছত মানে অপসমাযোজন আদিৰ পৰা যিকোনো অসুস্থতা তথা অপসমাযোজন আদিৰ পৰা হাত সাৰিবলৈ মানসিক স্বাস্থ্য বিজ্ঞানে জ্ঞান প্ৰদান কৰে স্বাস্থ্যকৰ জীৱনৰ বাবে প্ৰয়োজনীয় জ্ঞান অভিজ্ঞতা প্ৰদান কৰা বিজ্ঞান হিচাপে মানসিক স্বাস্থ্য বিজ্ঞানে শান্তিপূৰ্ণ জীৱন নিৰ্বাহৰ বাবে প্ৰয়োজনীয় সকলো বিষয় খৰচি মাৰি আলোচনা কৰাৰ ক্ষেত্ৰত সহায় আগবঢ়ায় মানে চমু ভাষাত এয়াই হ'ল মানসিক স্বাস্থ্য বিজ্ঞানৰ অৰ্থ গতিকে তোমালোকে মানসিক স্বাস্থ্য বিজ্ঞানৰ অৰ্থ সম্পৰ্কে ধুনীয়াকৈ ইয়াৰ পৰা তোমালোকে আলোচনা কৰিব পাৰিবা তোমালোকে এইখিনি লিখিলে হ'ব 4 মাৰ্কছৰ কাৰণে এটা পৰৱৰ্তী প্ৰশ্ন চোৱা পৰৱৰ্তী প্ৰশ্ন হৈছে মানসিক স্বাস্থ্য বিজ্ঞানৰ উদ্দেশ্য চোৱা মানসিক স্বাস্থ্য বিজ্ঞানৰ ইতিমধ্যে মই বৈশিষ্ট্যখিনি আলোচনা কৰাই দিলোঁ মানসিকভাৱে স্বাস্থ্যৱান লোকৰ মানে বৈশিষ্ট্যসমূহ এতিয়া তোমালোকে উদ্দেশ্য চাবা যে মানসিক স্বাস্থ্য বিজ্ঞানৰ উদ্দেশ্য বা লক্ষ্য কি চোৱা তোমালোকৰ কিতাপত থকা মতে মই তোমালোকক মানে উত্তৰখিনি লৈ আহিছোঁ চোৱা যে পৰিৱেশৰ লগত ব্যক্তিৰ মানে সুস্থ সমাযোজনৰ ক্ষেত্ৰত সহায় কৰাটো হৈছে মানসিক স্বাস্থ্য বিজ্ঞানৰ এটা প্ৰধান উদ্দেশ্য তাৰপিছত ব্যক্তিৰ মানসিক ৰোগসমূহৰ কাৰণ জনা আৰু তাৰ চিকিৎসাৰ বিষয়ে জ্ঞান প্ৰদানত সহায় কৰাটো আন এক মানে মূল উদ্দেশ্য তাৰপিছত 3 নম্বৰ যে মানসিক স্বাস্থ্য বিজ্ঞানৰ উদ্দেশ্য হ'ল সুস্থ মানসিক বিকাশৰ বাবে উপায় কৌশল আদি উদ্ভাৱন কৰা 4 নম্বৰ মানসিক স্বাস্থ্য বিজ্ঞানৰ আন এক উদ্দেশ্য হৈছে মানসিক মানে স্বাস্থ্য সংৰক্ষণত সহায় কৰা তাৰপিছত 5 নম্বৰ সমাজৰ পৰা মানসিক অসুস্থতা সম্বন্ধে থকা অন্ধবিশ্বাস কুসংস্কাৰ আদি আঁতৰাই পঠোৱা তোমালোকে যিকোনো মানসিক স্বাস্থ্য বিজ্ঞানৰ যিকোনো মানে 4টা উদ্দেশ্য বা লক্ষ্য তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা ইয়াৰ পৰা 5টা মই দিছোঁ তোমালোকে যিকোনো 4টা মনত ৰাখিবা এতিয়া পৰৱৰ্তী প্ৰশ্ন পৰৱৰ্তী অধ্যায় সপ্তম অধ্যায় শিক্ষাত পৰিসংখ্যা বা পৰিসংখ্যা বিজ্ঞান ইয়াৰ পৰা আহিবলগীয়া একদম কমন ইম্পৰ্টেণ্ট সিলেক্টেড কুৱেশ্যন আনসাৰ চোৱা প্ৰথম প্ৰশ্ন যে শিক্ষা মানে পৰিসংখ্যা বিজ্ঞানৰ মানে শিক্ষা পৰিসংখ্যা বিজ্ঞানৰ দুটা ব্যৱহাৰ বা দুটা কাৰ্য উল্লেখ কৰা ঠিক আছে চোৱা যে প্ৰথম 1 নম্বৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট দেই তোমালোকৰ এইটো পৰীক্ষাত আহিছিলে বহুত ইম্পৰ্টেণ্ট যে মানে পৰিসংখ্যা বিজ্ঞানে কি কৰে যে পৰিসংখ্যা বিজ্ঞানে শিক্ষাৰ ক্ষেত্ৰত মানে শিক্ষাৰ্থীসকলৰ শৈক্ষিক মানে কৃতিত্বৰ মানে পৰিমাপন কৰাত সহায় কৰে তাৰপিছত উচ্চ পৰ্যায়ৰ শিক্ষা গৱেষণাৰ ক্ষেত্ৰত পৰিসংখ্যা বিজ্ঞানৰ পদ্ধতিসমূহ গৱেষকসকলৰ বাবে অপৰিহাৰ্য পৰৱৰ্তী প্ৰশ্ন বাৰম্বাৰতা মানে কি চোৱা অবিন্যস্ত সংখ্যাবোৰক শৃংখলাবদ্ধভাৱে সজোৱাটোকেই মানে বাৰম্বাৰতা বিভাজন বুলি কোৱা হয় একোটা নিৰ্দিষ্ট বাৰম্বাৰতা বিভাজনৰ বাবে সকলো শ্ৰেণীৰ মানে ব্যৱধান সমান হোৱা উচিত সংগ্ৰহ কৰা তথ্যসমূহ সুশৃংখল কৰাৰ বাবে বাৰম্বাৰতা বিভাজন হৈছে অতি সুবিধাজনক প্ৰক্ৰিয়া ঠিক আছে বাৰম্বাৰতা মানে কি মনত ৰাখিবা তোমালোকৰ লং কুৱেশ্যন এটা আহে যে বাৰম্বাৰতা মানে কি তাৰপিছত মানে বাৰম্বাৰতাৰ শ্ৰেণী বিভাজনৰ তালিকাৰ মানে উদ্দেশ্যসমূহ কি মই দেখুৱাই দি আছোঁ লং কুৱেশ্যনটো কেনেকুৱা আহে তোমালোকৰ চোৱা এইটো যে বাৰম্বাৰতা কি বাৰম্বাৰতা তালিকাৰ বিভিন্ন অংশসমূহ কি লং কুৱেশ্যন হিচাপে আহে তাৰ আগতে বাকী শৰ্ট কুৱেশ্যনখিনি আলোচনা কৰাই দিছোঁ চোৱা ইতিমধ্যে মই আলোচনা কৰাই দিলোঁ বাৰম্বাৰতা মানে কি আলোচনা কৰাই দিলোঁ এতিয়া পৰৱৰ্তী প্ৰশ্ন হৈছে চোৱা যে বহুভুজ আৰু আয়তক্ষেত্ৰৰ মাজত থকা পাৰ্থক্য তোমালোকে ভালদৰে চাবা চোৱা যে আয়তক্ষেত্ৰ আঁকিবলৈ 4টা বাহুৰ প্ৰয়োজন হয় কিন্তু বহুভুজ এটা আঁকিবলৈ মানে কিমানটা বাহু লাগিব তাৰ কোনো ধৰা বন্ধা হিচাপ নাই আয়তক্ষেত্ৰ এটাৰ মানে 4টা কোণৰ মান 90 ডিগ্ৰী কিন্তু বহুভুজটোৰ মানে কোণবোৰ ডাঙৰ আৰু সৰু হ'ব পাৰে
তোমালোকে এই পাৰ্থক্যটো কিন্তু পৰীক্ষাত পাবা দে ভালদৰে চাবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট এতিয়া পৰৱৰ্তী প্ৰশ্ন যে বহুলক কি এখন বিভাজনৰ এম মানে মিন হা এম তোমালোকক এনেকুৱা প্ৰশ্ন দিয়া থাকিব মানে এনসাৰ ওলোৱা একদম সহজ হোৱা তোমালোকে এনসাৰ একদম সহজ হৈ ইয়াৰ পৰা ওলোৱাটো মই কৈ দিছোঁ যে বহুলক কি প্ৰদত্ত ৰাশিসমূহৰ ভিতৰত সকলোতকৈ অধিক ব্যৱহাৰ হোৱা বা পুনৰাবৃত্তি হোৱা ৰাশিকে বহুলক বুলি কোৱা হয় আৰু বহুলক ওলোৱা ফৰ্মুলা একদম ইজি বহুলকক ইংৰাজীত মানে মুড বুলি কোৱা হয় মুড MODE মুড বহুলক ইজ ইকুৱেল মানে 3MDN - 2 মিন ঠিক আছে তোমালোকক মানে পৰীক্ষাৰ প্ৰশ্নত এম দিয়াই থাকিব M35 আৰু MDN এই দুটা দিয়াই থাকিব MO 35 দিয়া আছে আৰু MDN 43 দিয়া আছে এটা বহুলক ওলোৱা ফৰ্মুলা কি বহুলক ইজ ইকুৱেল টু 3MDN সো 3MDN 3MDN কিমান দিয়া আছে 43 দেখা পাইছা 3 * 43 - 2 মিন মানে M কিমান দিয়া আছে চোৱা 35 গতিকে 2 * 35 ঠিক আছে এতিয়া চোৱা 3 * 43 কিমান 129 - 2 * 35 কিমান 70 তো 129 - 70 কিমান 59 ঠিক আছে গতিকে একদম সহজ তোমালোকে একদম চালে বুজি পাবা প্ৰশ্ন দিয়াই থাকিব MO দিয়া থাকিব MDN দিয়া থাকিব কেৱল মানে কি কৰিব লাগে 3 লগত মানে 3 মানে ফৰ্মুলাই 3MDN - 2 মিন বা 2M ঠিক আছে মনত ৰাখিবা ইনটু কৰিবা যিমান সংখ্যা দিয়া থাকে 3 * মানে 43 তাৰ পিছত -2 * মানে 35 ঠিক আছে MDN M প্ৰশ্ন যিমান দিয়া থাকে তোমালোকে সিমানে ইনটু কৰিবা 3MDN আৰু 2 মিন ঠিক আছে ইনটু কৰি কেনে মাইনাস কৰি দিবা আৰু এনসাৰ তোমালোকে পাই যাবা 59 ঠিক আছে সো এটা পৰৱৰ্তী প্ৰশ্ন আৰু আজিৰ অন্তিম প্ৰশ্ন বাৰংবাৰতা কি আৰু বাৰংবাৰতা তালিকাৰ বিভিন্ন অংশসমূহ চোৱা একদম সহজ প্ৰশ্ন এটো একদম দৰকাৰী প্ৰশ্ন পৰীক্ষাত পাবাই যে অবিন্যস্ত সংখ্যাবোৰক শৃংখলাবদ্ধভাৱে সজোৱাটোকে বাৰংবাৰতা বিভাজন বুলি কোৱা হয় একোটা নিৰ্দিষ্ট বাৰংবাৰতা বিভাজনৰ বাবে সকলো শ্ৰেণী ব্যৱধান সমান হোৱা উচিত আৰু বাৰংবাৰতাৰ মানে অংশসমূহ হ'ল এনে ধৰণৰ চোৱা তথ্য সংগ্ৰহ কৰা প্ৰসাৰ নিৰ্ণয় কৰা শ্ৰেণী ব্যৱধান কৰা তাৰ পিছত মানে চক্ৰবিন্যাস কৰা তাৰ পিছত মানে চক্ৰবিন্যাসক কি কৰা বাৰংবাৰতালৈ ৰূপান্তৰ কৰা ঠিক আছে মানে কি কৰা মানে চক্ৰবিন্যাস কৰা আৰু চক্ৰবিন্যাসক কি কৰা বাৰংবাৰতালৈ ৰূপান্তৰ কৰা গতিকে এইকেইটা আছিলে মূল প্ৰশ্ন আৰু এই প্ৰশ্নটো অতি গুৰুত্বপূৰ্ণ ঠিক আছে ভালকৈ চাবা বাৰংবাৰতা মানে কি আৰু বাৰংবাৰতাৰ বিভাজন তালিকাৰ মানে বিভিন্ন অংশসমূহ ভালদৰে চাবা অতি গুৰুত্বপূৰ্ণ অংশসমূহ তোমালোকৰ পৰীক্ষাত লিখিবলৈ আহে ঠিক আছে একদম ভালকৈ চাবা গুৰুত্বপূৰ্ণ একদম ইম্পৰ্টেণ্ট প্ৰশ্ন দে কমন প্ৰশ্ন এইটো গতিকে গোটেই মানে দুটা অধ্যায় মই আলোচনা কৰাই দিলোঁ গোটেই কমপ্লিট কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ আৰু বাকী তোমালোকক প্ৰথমটি অধ্যায়ৰ পৰা আৰম্ভ কৰি পঞ্চমটি অধ্যায়ৰ ভিডিঅ'ৰ লিংকবোৰ মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম তোমালোকে তাতে গৈ মানে গোটেই 5টা অধ্যায়ৰ কমন ইম্পৰ্টেণ্ট এইবাৰ পৰীক্ষাত আহিবলগীয়া গোটেই প্ৰশ্ন উত্তৰ ধুনীয়াকৈ লিখি ল'বা ঠিক আছে গতিকে ভিডিঅ'টো আজি আমি ইয়াতে সামৰিছোঁ ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে যথেষ্ট ধন্যবাদ ইয়াৰ পিছত মই তোমালোকক পলিটিকেল সায়েন্সৰ ইকনমিক্সৰ ভিডিঅ' বনাই আপলোড কৰিম তোমালোকে ধুনীয়াকৈ চাই প্ৰশ্ন উত্তৰখিনি লিখি ল'ব পাৰিবা আৰু সকলোকে শ্বেয়াৰ কৰি দিবা তোমালোকে কৰা কমেণ্ট অনুসৰি মই তোমালোকৰ কাৰণে ভিডিঅ'বোৰ লৈ আহি আছোঁ পাৰিলে সকলোকে শ্বেয়াৰ কৰি দিবা ঠিক আছে গতিকে ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে যথেষ্ট ধন্যবাদ তোমালোকে সকলোৱে ভালদৰে পঢ়ি থাকিবা আৰু পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকে পলিটিকেল সায়েন্স ইকনমিক্সৰ ওপৰত ধুনীয়াকৈ পাবা গতিকে সকলোকে শ্বেয়াৰ কৰি দিবা গতিকে ভিডিঅ'টো আজি আমি ইয়াতে সামৰিছোঁ ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে যথেষ্ট ধন্যবাদ